নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ্ ভাগৱত গীতা শ্লোক সংখ্যা 14, 17, 18। অনন্ত বিজয়ম রাজা কুন্তিপুত্র যুধিষ্ঠিরঃ নকুলঃ সহদেবশ্চ সুঘোষ মণিপুষ্পকৌ कैश्यस परमेशस शिखण्डीश महारथः धृष्टद्युम्नो विराटस सात्यकीश पराजितः द्रुपदो द्रौपदेयस सर्वश पृथिवीपते सौभद्रस्य महाबाहुः সংখ্যান্দধমুঃ পৃথক পৃথক। শব্দাৰ্থ অনন্ত বিজয়ম, অনন্ত বিজয় নামৰ শংখটো ৰজা কুন্তিপুত্ৰ কুন্তিৰ সন্তান যুধিষ্ঠিৰঃ যুধিষ্ঠিৰে নকুলঃ সহদেৱস্য নকুল আৰু সহদেৱে সুঘোষ মণিপুষ্পকৌ সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ দুটা কাশ্যস আৰু কাশীৰ ৰজাই পৰমেশ্বাস পৰম ঈশ্ব মহাধনুৰ্ধৰ শিখণ্ডীশ মহাৰথ আৰু মহাৰথী শিখণ্ডীয়েও ধৃষ্টদ্যুম্নো দ্ৰুপদ ৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নই বিৰাট আৰু বিৰাট ৰজাই সাত্যকীশ পৰাজিত সাত্যকীশ অপৰাজিত আৰু অপৰাজিত সাত্যকীয়েও দ্ৰুপদো ৰজা দ্ৰুপদে দ্ৰৌপদেয়াস আৰু দ্ৰৌপদীৰ পুত্ৰসকলে সৰ্বস্ব সকলোৱেই পৃথিৱীপতে হে পৃথিৱীৰ প্ৰতি সৌভদ্ৰস্য আৰু সুভদ্ৰাপুত্ৰই অৰ্থাৎ অভিমন্যুৱে মহাবাহু আৰু বিশাল বাহুৰ অধিকাৰী শংখাম দধমুঃ শংখ বজালে পৃথক পৃথক পৃথকে পৃথকে। সৰলাৰ্থ ইয়াৰ পিছত কুন্তিপুত্ৰ ৰাজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ, নকুল আৰু সহদেৱে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ দুটা, মহাধনুৰ্ধৰ কাশীৰাজে, মহাৰথী শিখণ্ডীয়ে, ধৃষ্টদ্যুম্নই, বিৰাট ৰজাই, অপৰাজেয় সাত্যকীয়ে, ৰজা দ্ৰুপদে, দ্ৰৌপদীৰ পুত্ৰসকলে, মহাবলশালী সুভদ্ৰাপুত্ৰ অভিমন্যু আদি সকলোৱেই হে ৰাজন নিজৰ নিজৰ শংখ বজালে। সৰল পদ্য ভাঙনি অনন্ত বিজয়
ৰাজা কুন্তি সুত যুধিষ্ঠিৰে বজাইলে সহদেৱ আৰু নকুলে ফুংকিলে সুঘোষ মণি পুষ্পক মহাধনুৰ্ধৰ কাশীৰাজ বীৰ মহানৰথী শিখণ্ডী ধৃষ্টদ্যুম্ন আৰু পৰাজয়হীন সাত্যকী বিৰাট আদি দ্ৰৌপদী বীৰ দ্ৰৌপদী তনয় মহাবাহু সৌভদ্ৰাদি বজাইলন্ত শংখ পৃথকে পৃথকে সৱদে গগন ভেদী। শ্লোক কেইভাগৰ সৰল ব্যাখ্যা। উপৰোক্ত 14, 15, 16, 17 আৰু 18 নং শ্লোকত পাণ্ডৱ পক্ষত থকা বীৰসকলে, 13 নং শ্লোকত কৌৰৱসকলে ভীষ্ম পিতামহৰ শংখনাদৰ সঁহাৰি জনাই যি ৰণভেৰীসমূহ বজালে তাৰ প্ৰত্যুত্তৰত সকলোৱে নিজৰ নিজৰ শংখসমূহ বজাই আকাশ বিদীৰ্ণ হোৱাকৈ বিশাল শব্দৰ সৃষ্টি কৰিলে। 14 নং শ্লোকত বগা ৰঙৰ ঘোঁৰাৰ ৰথত উঠি আহি শ্ৰীকৃষ্ণই দিব্য শংখ পাঞ্চজন্য, অৰ্জুনে দেৱদত্ত আৰু ভীমে পৌণ্ড্ৰ নামৰ বিশাল শংখ বজোৱাৰ বৰ্ণনা দিলে। ইয়াৰ পাছত পাণ্ডৱসকলৰ যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ, নকুলে সুঘোষ, সহদেৱে মণিপুষ্পক আৰু ঠিক তেনেদৰে মহাবীৰ কাশীৰাজ, মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন, সাত্যকী, বিৰাটৰাজ, দ্ৰুপদৰ ৰজা, দ্ৰৌপদীৰ পুত্ৰসকল, অভিমন্যু আদিয়ে নিজৰ নিজৰ শংখ পৃথকে পৃথকে অৰ্থাৎ এজনৰ পাছত এজনকৈ বজাই কুৰুক্ষেত্ৰ মহাসমৰৰ বাবে তেওঁলোক প্ৰস্তুত হৈ থকা বুলি কৌৰৱ পক্ষৰ প্ৰতি সঁহাৰি জনালে। গতিকে আপোনালোকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।